हेलो ओ सुनसुनी के परे हे गाड़ी धुबले कले हाँ गाड़ी सार्विसिंग दिलु घरते सार्विसिंग सेंटर तो खुलिलु गतिके जेनिबा कलको नुजाके होइसे हे घरते आहि बिरानी परे गाड़ीखन दिलेहि सार्विसिंग करि दिलु हाँ इमान धुनियाके धुई मेली हे पलिस चलिस करि मेली दिसु आ पैसा 300 হয় তই हे केले निदिली हाँ परे कले बोले हे सुनसुनिए दिबा तই আজি হয় এক সপ্তাহ হৈ গল নহন দিয়া নাই কেলে আমি হেবু কই হে ঘৰ চলাই আছো গম পা নাই তেনেকা হলে নহব নহয় দিবি আকৌ তহঁতৰ তো ধনী মানুহৰ কথাটো বেলেগ তহঁতৰ এতিয়া কিবা এটা কলে তুমি গোটেই সোপা হাই হামুং খাই পৰিবগে আমাৰ আকৌ তেনেকে কলে আকৌ কোনো নাহে নহয় আমি আকৌ সেই 10 বাৰ কলেগেহে আমাৰ ঘৰলৈ আহিব গম পাইছা নাই তো কথা কলে তো বেয়া পালে নহব নহয় কি মুখখন চুকা মুখখন চুকা কৰিব লাগিব তেনেকে সেই আমি আকৌ তেনেকেহে খাই আছো তুন চিনাকে আকৌ আমি সেই ঘৰৰ ভিতৰতে বহি পেলানি ৰাজৰাণী হৈ খাই থকা নাই নহয় আমি 10 দিনমান নিজে কষ্ট কৰিছো নিজে খাইছো হা তেনেকে কথা কলে নহব হ'ব ৰাখ ৰাখ এইবোৰ এই সব কথা কৈ লাভ নাই গাড়ী সাৰ্ভিসিং দিবলৈ হলে আহিব ইয়াত হা এখন এতিয়া এইখন হেৰি আমাৰ এখেতেহে জানে কাৰণ গাড়ী আনিলে ইমান ভগা চিগা গম নাপাওঁ এইবোৰ এতিয়া সেই সাৰ্ভিসিং দে হা মক চক নানো এনেকে একদম ধুই পেলানি হেৰি কৰি থৈ দিওঁ পইচা পাতি দিবলৈ হলে তাহাঁতৰ কাণ্ড জ্ঞান নাই হা গাড়ীখন হলে ভালকে ধুই দিবি দেই পলিচ চলিচ কৰি দিবি দেই তেনেকে কবহি পাৰে হেৰি শুনিছানে এইখন গাড়ী গোটেই ডুপ্লিকেট হেৰ গোটেই সেইবোৰ ডুপ্লিকেট সেইবোৰ লগাই থৈ দিছে এইখননো কোনেনো চলাই গম নাপাওঁ দেই বাৰুকে লুটি খাই পৰা নাই বুলিহে এইখন ধুবলৈ কোনো এটা হেৰিয়ে পায় চাইজৰ পাই দেখোন ধুব নোৱাৰি ইফালে ধুলেও পানী ক'ৰবাত পৰিছেগৈ সিফালে ধুলেও পানী ক'ৰবাত পৰিছেগৈ এইবোৰ হেৰি আচল মেইনভত নালাগেই কিনো গম নাপাওঁ দেই হেৰি বোলে শুনিছানে আইঅ এই মানুহটো যে হা পইচা কেইটা ল'ব সময়ত তেওঁহে আকৌ হাত পাতি লয় এতিয়া আকৌ ধুই পেলানি মই মৰ এইবোৰ ধুবলৈ বৰ দিগদাৰ কেলে চিৰিয়াছ আহি মানকে কেলে এইখনো কোনে দি থৈ গৈছিলে সি কোনে এখন মনালিছা দখৰ গাড়ীখন চিনি পোৱা নাই তুমি কেনেকে চিনি পাম তাই যে আকৌ ইমান ডুপ্লিকেট কৰি পেলালে সেইখন তাই গাড়ী হয় জানো কেলে নহয় এইখন তাই ভগৰ গাড়ীখন তাই সেইটো কাৰণে ইমান ডুপ্লিকেট লাগিছে মানুহজনী যেনেকুৱা ডুপ্লিকেট গাড়ীখনো তেনেকুৱা ডুপ্লিকেট কৰি পেলালে চলাব নাজানে নহয় মানুহক দেখুৱাই ল'লে এইবোৰ য'তে ত'তে পেলাই গোটেই ঘাঁহ গ'ল এইবোৰ ধুবলৈ বৰ বেয়া পইচা কেইটা ল'ব সমান হ'লে হাতটো আপুনি আগতীয়াকৈ পাতেগে নহয় ধুৱক এখন ধুৱক দেই ধুৱক এনেকুৱা গাড়ী মই আজিলৈকে ধুয়ে পোৱা নাই একদম নতুন গাড়ীহে মই ধুইছো বৰা নতুন গাড়ী ধুলেই নহ'ব পুৰণা গাড়ীবোৰ নতুন কৰিব লাগিব তেতিয়াহে পইচাটো বেছি আহিব তুমি গম পাইছা নাই তেনেকে কথা ক'লে নহ'ব মই সেই আঁতৰলৈ যোৱা সেই তিনিআলিলৈ সেই নাযাওঁ বুলিয়ে ঘৰতে সেই গাড়ী ধোৱা চেণ্টাৰটো বনাই লৈছো এতিয়া আকৌ আপুনি তেনেকে যি টি কথা ক'লে নহ'ব ধুৱকচোন ধুৱক হয় নি এতিয়া ফেৰলা আহিলে সেই দিয়কচোন পইচা কেইটামান দিয়কচোন সেই গাড়ী ধোৱা মই সেই ফেৰলা পৰা বস্তু লওঁ তুমিহে কোৱা মই কওঁ নি এই হ'ব মোৰ লগত যদি ফেৰ মাৰি থাকিলে নহ'ব ধুৱক সোনকালে মানে মানুহজনী বা মানে শান্তি নাই দেই শান্তি নাই কোনোবা দিনাখন ফ্লিপকাৰ্টত হেৰ মিছত কাপোৰ এযোৰ দিছিলোঁ তাকে আজি অহা কথা আছে পইচা আছে নে জানো মানুহটোৱে ধুই থাকোঁতে মই চাওঁগেচোন এইজনী ঘপককে কেনি গ'লগে শুনিছা নাই মই এইবোৰ ধুই থাকিব নোৱাৰো দেই মই কৈ দিলোঁ কিন্তু মই যাওঁগে গাড়ীখন ধুবলৈ দিলোঁ সি ধুলে নাই জানো গম নাপাওঁ দেই বৰদৈচিৰ আগত যোৱাবাৰ গাড়ীখন ধুবলৈ দিছিলোঁ ধুলে সেই গাড়ীৰ তলৰ সেইখিনি গোটেই বোকা ভালকৈ নগ'লেই ইফালে পইচা একদম 500কে লৈছে বেয়াও লাগে দুখীয়া মানুহ ঘৰতে কিবা এটা খুলিছেও 2 টকা পক বুলি আমিও সহায় কৰি গাড়ী চাড়ীবোৰ দি থৈ যাওঁহি ধুবলৈ মোৰ স্কুটিখন দিলোঁ এতিয়ালৈকে ধুইছেগৈ হ'ল নাই গম নাপাওঁ নহয় ফোন কৰিলে আকৌ ৰিচিভ কৰা নাই ইফালে মই তিনিআলিলৈ যাব লাগে এইখন এখন কাৰোবাৰ আকৌ স্কুটি দিলেহি পায় মুখখন চাগে ধুই হোৱাই নাই সেইটো কাৰণে এইখন নিয়া নাই ঘৰত আছে নাই সেইটো গমেই নাপাওঁ বৰদৈচিলা ঐ ক'ত আছানো তই নকবি ঘৰতে গাড়ী চেণ্টাৰ খুলি ললোঁ এইবোৰ বৰ ডাঙৰ কথা হ'ল দেই বৰ কষ্ট হৈছে মোৰ স্কুটিখন ধুই হোৱাই নাই নি হৈছে যোৱাবাৰ হেৰি যিখন ধুলি এই পইচা 500কে লওঁ গাঁৱৰ মানুহ বোলো 500 টকা এটা পা বুলি দিলোঁ বেয়া নাপাবি কোৱাৰ কাৰণে এই গাড়ী তলৰ সেইফালে গোটেই নাক ইমান চপাইছে গোবৰ লাগি তাকে চিন্তা কৰিছো যোৱাবাৰ ধুওঁতে আছিলে বোলো তোৰ ৰঙা এতিয়া বোলো এইখন তোৰ কিবা গ্ৰে কালাৰ হৈ গ'ল মই তহঁতৰ বুলি গম নাপাওঁ নহয় আমাৰ এইখেতে কৈছে বোলে মনালিছা গাড়ী মানে তাইনো কেলে এইবোৰ ডুপ্লিকেট কৰি পেলালে আগৰ ৰংটোৱে ভাল আছিলে কেলে চুচৰি পেলাই পোৱাগে নাই জানো চুচৰ খাই পৰিলোগে তাৰপৰা হেৰি সলাবলৈ কৈছিলে এইবোৰ সলাবলৈ কৈছিলে ইমান পইচা নাই কাৰণে একদম ঘৰত আছিলে ৰং আনি থোৱা ৰং দিলোঁ বাপেকে এতিয়া তোক ধুনীয়াকৈ পলিচ চলিচ কৰি দিছোঁ হেৰি নহয় এতিয়া 1000 হ'ল তোৰ ভাগৰ গম পাইছ
আছে যোৱাবাৰ পইচা আকে তই সেই 300 কমাই দিলি যাবি পইচা মই লৈ আহিছো মই জানোতো এই তহঁতৰ দুখীয়া মানুহ লাগিয়ে থাকে যে আমি ইচ্ছা ধনী মানুহবিলাকে সহায় নকৰিলে তাত কোনে কৰিব আৰু ধনী দেখিছো নহয় ধনী হয় কি কৈছ তই পইচা সেই 200-300 কমাই দিওঁতে আমাৰ সেই গৈছে আমাৰ আমিহে জানো কিমান কষ্ট কৰিব লাগে মেলোতে পলিচটোতে এজন 500 লয় গম পিছুৱা পইচা নাথাকে তহঁতৰ হা পিছুৱা পইচা নাথাকে 500 টকা এটা হেৰি হয় যদি 1000 টকাটো 500 টকা ঘূৰাই দিব নোৱাৰ যে সেইটো কাৰণেহে মই সেই বাকী থাকি যায় হ'ব এতিয়া খুটে মানে দি থৈ যাম স্কুটিখন সেই পুতুকণক আমাৰ ঘৰত দি থৈ আহিবলৈ কবি মই অলপ দেৰি পিছত কিন্তু টাউনলৈ যামকে দেই মোক লাগিব স্কুটি পইচা সেই তাতে থৈ যা মই পইচা দি থৈ যামগে এইজনী যে আইঅ তাই স্কুটিখনৰ পইচা কেইটা হ'লে ভালকে দিব নহয় এতিয়া আকৌ স্কুটিখন ভালকে ধুই বোকা তাহাঁতৰ আঁখাই নুগুচে হা তেনেকৈ কিবা এটা উলিয়াই পইচা কমাই দিয়ে এনেকৈ হ'লে নহ'ব নহয় আৰু এখন আছে সেইখন যে সেই ৰাস্তাত সেইখন মিনতিয়ে দি থৈ গৈছিলে সেইখন আনি পেলাই ধুই লওঁ যদি গাড়ীখন ধুবলৈ দিলোঁ গাড়ীখন দেখোন তাই ৰাস্তাতে থৈছে বৰদৈচিলা ইমান পেটকুলি নে গাড়ীখন চা ৰাতিপুৱাই দিলোহি ৰাস্তাত যে থৈ দিছ সেইখন কোনে পইচা দি সেই মনালিছানো গাড়ীখন দি থৈ গ'লে সেইখন ধুওঁতে ইমান বোকা এসোপা লাগি আছে ক'ৰবাত কিবা নট এটাও ঢিলা হৈছে সেইবোৰ আনিবলগীয়া হৈছে গম পাৱনে আমাৰ মানুহটো নামতহে মইহে কৰিব লাগে চববোৰ হেৰি নহয় গাড়ীখন লৈয়ে যাওঁ আমাৰ ধুবলৈ ওচৰতে সেই দোকানী আছে তোৰ লগৰ কাৰণে মই বোলো তই বোলো ধুনীয়াকৈ ধুই মেলি দে এতিয়া যদি নোধোৱা লৈ যাওঁ ইমান পেটকুলি নে ইমান আনিবি ৰ হেৰি নাই পইচা আনিছ না আনিছ যদি লগালে ধুই দিম দে মনালিছাখন সেই হ'ল বাৰু পইচা নিদিওঁ বুলি ভয় কৰিছা নেকি ধুম সোনকালে ধু লাগে মই বিয়া খাবলৈ যাওঁ সোনকালে ক'ত বিয়া খাবলৈ যাওঁ কেলে খুৰীদেউ পিতেকৰ বিয়া নহয় শুনচোন ধুমধামকে পাতিছে বহুত দিন বিয়া ময়ো খোৱা নাই মোকো লৈ যাবি নি তই আকৌ নমতা বিয়াখন খাবগে নালাগে দেই এইবোৰ বুফে চিষ্টেম লাজে লাগিব একো নহয় মেকআপটো অকণমান ধুনীয়া কৰি যাম আকৌ ধৰিব নোৱাৰাকে হ'ব নালাগে মোৰ লগত তই নিজে যাবি তোক খুৰীদেউৱে নামাতিলে নেকি খুৰীদেউৱে মোক নামাতে নহয় হেৰি নহয় দন লগা নহয় কিবা হ'ব তহঁতৰ এইবোৰ দনতে হেৰি দন লাগি আকৌ নমতি বিয়া খাবলৈ গ'লে মোকহে ক'ব বুলিব সেই মিনতিয়েহে লৈ আহিছে নালাগে দেই মোৰ লগত তই বিয়া খাবলৈ যাব গাড়ীখন সোনকালে ধুই দে মই বিয়ালৈ যাবই লাগে সোনকালে হ'ব মই ধুই দিম তই যা অকণমান 5 মিনিটৰ ছোৱালীৰো যিজনী আনিছে নহয় একদম কেটিনা টাইপৰ নিখিয়া ফিগাৰ এনে ফটোত ফিগাৰ দেখিলো নহয় খুৰীদেউ পেটেকে হাদি পালে গম পালে সেই খুৰীদেউহঁতৰ হ'লে সেই কেটিনা টাইপ নালাগে একেবাৰে বৰষাৰ ৰাণীৰ বিষয়ে আহিলেও সেইখন ঘৰত খাব নোৱাৰে দেই হ'ব ধুগে যা তই বৰ লেক্সা মনালিছাখনে ধুই দিলি মোৰখনকে সোনকালে ধুব নোৱাৰিবি ধুম তই যা হ'ব ধু সোনকালে ধু নমতা বিয়াখন যেনে নহ'লেও বিয়াখন বহুত দিন খোৱা নাই আজি 3 মাহ মানেই হ'ল বিয়া এখন খাবলৈ পোৱা নাই তাইৰ লগতে যেনে তেনে গ'লোহেঁতেন তাইও তেনেকুৱা ক'লে এই গাড়ীখন ধুই লওঁগৈ পাই পইচাবোৰনো ক'ত থয় সদায় ইয়াতে থয় দেখোন আজিনো ক'ত থ'লে পইচা গোটেইখন বিচাৰি ফুৰিবলগীয়া হৈছে ইফালে মিছৰ পৰা ফোন কৰি আছে বোলে কাপোৰযোৰ নিয়কি মইহে জানো মানুহটোক যেনে তেনে কামত লগাই লৈছো পইচা এটা পাওঁ বুলি এইটোহেও পালো কিমান আছে জানো 1000 আছে এয়াকে লৈ যাওঁ বাপেকে উলিয়াই দিম লুকুৱাই লওঁ কোনোবাই দেখিলে আকৌ মতা আগত কৈ দিয়কগে ইফালে আকৌ এনেই কাজিয়া কৰি থাকে মতাই দেখিব নোৱাৰে হ'ব তই কি বুব আহিছ ক'ত যাওঁ মানে অথনিয়ে গাড়ী দিবলৈ গ'লো এতিয়ালৈকে যে দিয়াহি নাই মোৰ টাউনলৈ দেৰি হৈ গৈছেগে নহয় তোৰ গাড়ীখন তই নিজে আনিবি আকৌ তোৰ ঘৰত দি থৈ যাবি নি পইচা দিয়াকৈ দেখোন বৰ কৈছে পইচা দি থৈ যোৱা ঘৰত দি থৈ আহিবি এতিয়া যে এইবোৰ গাইছ পইচা কেইটা লোৱাৰ আগত মানে একদম পুৰা ভাল এতিয়া পইচা কেইটা দিয়াৰ পাছত একো গুৰুত্বই নাই তেনেকে কথা নকবি দেই কেনেকে ক'ব লাগে তহঁতৰ নিচিনা তোক আকৌ ঘৰতে আকৌ গাড়ীও দি থৈ যাবি নি তহঁতি নিজেহে কৈছিলি ঘৰলৈ অনাবি 50 টকা লৈছ কথা ক'বলৈ আহিছ তহঁতে যে দুখীয়া মানুহবোৰ তেনেকুৱাই সদায় হ'ব যা দুখীয়া মানুহবোৰ তেনেকুৱাই আমি এয়ানো কি আনিলিগে কাপোৰযোৰ ভাল লাগিছে চা কেলে আনিবি শুন আকৌ নকবি মানুহটোৱে গম নাপায় গম পাৱনে মিছত অৰ্ডাৰ দিছিলো পটককে গুচি আহিলে মানুহটোৰ পৰা মনে পইচা লৈ পেলাই সেই কাপোৰযোৰ লৈ আহিছোগে কাইলৈ বিয়া আছে নহয় চোৱা সেইটোহে হ'ল আৰু দেই নাপায় কিন্তু দেই ইজোতে ইমান কষ্ট কৰ গিৰিয়ে ইমান কষ্ট কৰি পেলাই সেই গাড়ী চাড়ীবোৰ ধুৱে তই ফাঁক মাৰি পেলাই পইচাই হৈ কাপোৰ আনিছগে নকওঁ বাৰু যা খালি হেৰি নহয় মানুহক কথা অকণ ভালকৈ কবি স্কুটিখন তহঁতি ঘৰত দিম বুলি কোৱা কাৰণে মই অনাগে নাই আৰু এতিয়া মই নিজে আনিবগৈ লাগিব বৰ ফাল্টু সঁচাকৈ দেই ব'লা লৈ আহোঁগৈ স্কুটিখন যা এইটো ইমান দেৰি কৰিছে ভিতৰলৈ গ'লগৈ সঁচাকৈ দেই
অ পুতুকন তহঁতি কেনে গাড়ীখন ঘৰত দিমগে বুলি পইচা লৈছিল নহয় কেলে ঘৰত দিয়াগে নাই ঘৈণীয়ে মোৰ পৰা 1500 টকা লৈছে গম পাও নে 1000 টকা গাড়ী চাৰি ধোৱা আৰু 500 টকা ঘৰত দিয়া বিনিময়ত এতিয়ালৈকে স্কুটিখন নচলিগে মোক দেখোন কোৱাই নাই তোৰ ঘৈণীয়ে সেই সেয়া পইচা দিবা কাপোৰ আনিছে মিছৰ পৰা যা ভিতৰত চাগে যা কাপোৰ নিবলৈ ভিতৰত লুকাইছে মই সেই গৰু এহাল চাই থলো কিনিমগে বুলি সেই পইচাকেইটা বোলো গোটাই আছো তাই সেইবোৰ পইচাই কাপোৰ কিনিছে তোক আজি মই কাপোৰ কিনাম মনালিছা কি মনালিছা এইবোৰ ক' মিছনে ফিছৰ পৰা তুমি এইবোৰ কাপোৰ কানিবোৰ যে আনিছা পইচাবোৰ ভাবিছো দে মই ক'ত যায় পইচাবোৰ মিছনে ফিছ এইবোৰ কিবা অনলাইনৰ পৰা তুমি কাপোৰ আনি আছা বোলে কোনে কৈছে কি কোনে কৈছে মই গম পাইছো নহয় পইচাবোৰ মই ভাবিছো দেই ক'লে যায় মোৰ পইচাবোৰ পাৰ্চটোৰ পৰা তেনেকে খুচৰি মানে পইচাবোৰ হেৰ মই এই চাৰ্ভিচিং চেণ্টাৰটো খুলিছিলো বোলো পইচা কেইটামান এনেকে পালে গোটাই দেখি চাৰ্ভিচিং চেণ্টাৰ কোনে খুলিলে মই বুদ্ধি দিয়া নিদিয়াহেঁতেন আপুনি সেই ঘৰতে চাৰ্ভিচিং চেণ্টাৰ খুলিব পাৰে কথা নকবা মই খুলি দিয়াৰ লগে লগে হে গাড়ী অহা যোৱা কৰি পেলাই সেই পইচা এটা হাতে চুবলৈ পাইছো হেৰা বুদ্ধিৰে কাম নচলে ন কষ্ট কৰিব লাগিব কৰ্ম কৰিব লাগিব এই গাড়ীবোৰ কোনে আনেগে গৈ পেলাই মই আনোগে তুমি আনাগে গাড়ীবোৰ গৈ আপুনি আনেগে কিন্তু ধুৱে কোনে পলিচ কৰে কোনে গাড়ী কামো কৰিব লাগে আৰু কোনে কৈছে আপোনাক মই যে মিছৰ পৰা কাপোৰ আনিছো বুলি হয় নেকি মনালিছা ক'লে মোক এই তেজ খাতি কথা জানো নহয় এইহে লণ্ডা বন্ধ কৰি ফুৰিছে তুমি কৈছিলো দেই এই পাততে যদি এইবোৰ কাপোৰ কানি অৰ্ডাৰ নকৰা আকৌ মই কৈছো মই পইচা কেইটামান গোটাইছো গৰু আনিবলৈ মই যদি পইচা কেইটামানকে খেলি মেলি পাওঁ এবাৰ তোমাৰ কথা বেয়া হ'ব কৈ দিলো আকৌ মোৰ জীৱন শেষ হ'ল আৰু এই মনালিচাই শেষ কৰি দিলে এই কেইবাপা গাড়ী চাৰি নিধো নহয় তেজ খাতিয়ে মোৰ এইষা কথা যে কৈ দিব কেনেকে জানো তাই যিটো একদম মিঠা মাতেৰে মাতি একদম কথা পাতিলে তাই যে আকৌ মতাটোক যে এনেকে আকৌ কথা লগাব কেনেকে জানো জানেই মোৰ মতাটোৱে একো এটা বস্তু নিদিয়ে বুলি এনেকা হলে নহব নহয় মোৰ জীৱন শেষ হৈ গ'ল আজিৰ পৰা মই পইচা হাতে চুবলৈ নাপাওঁ